অসমৰ প্ৰাণৰ শিল্পী জুবিন দাক চাব আমি জুবিন ক্ষেত্ৰলৈ আহিছোঁ। জুবিন ক্ষেত্ৰৰ পৰিৱেশটো দেখাই দিছোঁ। জুবিন ক্ষেত্ৰৰ পৰিৱেশটো প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ হৈ পৰিছে আৰু জুবিন ক্ষেত্ৰত আহি এনেকুৱা অনুভৱ হৈছে যে জুবিন দা এতিয়াও আমাৰ মাজত আছে আৰু জুবিন দা সদায় অমৰ হৈ আছে আৰু সদায় অমৰ হৈ থাকিব আমাৰ সকলোৰে মাজত। জয় জুবিন দা, জয় জুবিন দা। জুবিন ক্ষেত্ৰত আহি মনটো সঁচাকৈ বহুত দুখ লাগিছে। জুবিন দালৈ বৰকৈ মনত পৰিছে। এয়া ময়ো জুবিন দাক সেৱা জনাইছোঁ আৰু এইফালে মোৰ মায়েও জুবিন দাক সেৱা জনাইছে যাতে জুবিন দাৰ আত্মাই সদায় চিৰশান্তি লাভ কৰক। প্ৰায় ৩ মাহ সম্পূৰ্ণ হৈছে অসমৰ হাৰ্টথ্ৰব জুবিন দা আমাৰ মাজত নোহোৱা হোৱা আৰু আমি সকলোৱে বাট চাই ৰখি আছোঁ যে জুবিন দাৰ লগত কি হৈছিল 19 ছেপ্টেম্বৰ 2025 চনত। জুবিন দা আৰু গৰিমা বৌৰ পুৰণা ফটোজবোৰ দেখি মনটো বহুত দুখ লাগিছে। জুবিন দাৰ পত্নী গৰিমা বৌৰ লগত আমি সকলোৱে আছোঁ, আমি যুঁজি থাকিম জুবিন দা ন্যায় নোপোৱালৈ। আৰু এয়া গামোচা বহুতে দিছে আৰু এইজনী মই আৰু এয়া মোৰ মাৰ লগত। এয়া হৈছে সমাধি। সমাধি সম্পূৰ্ণ হোৱা নাই, হ'ব আৰু সমাধিৰ কাষৰ পৰিৱেশটো ইমান সৌন্দৰ্যজনক। জুবিন ক্ষেত্ৰৰ পৰা প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ। এইজনী হৈছে মই আৰু জুবিন দাক সেৱা জনাইছোঁ আৰু মোৰ প্ৰত্যেকটো ভিডিঅ' থ্ৰু দি মই জুবিন দাক সেৱা জনাওঁ। জয় জুবিন দা, জুবিন ক্ষেত্ৰলৈ যাত্ৰা আৰু শ্ৰদ্ধাঞ্জলি এইবোৰ মানে কিছুমান প'ষ্টাৰ জুবিন দাৰ ফেন্সবোৰে জুবিন দাৰ অনুৰাগীবোৰে লগাই থৈছে আৰু প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ দেই জুবিন ক্ষেত্ৰতো। মনোমুগ্ধ হৈ গৈছোঁ দেখি পৰিৱেশটো। এয়া জয় জুবিন দা অমৰ হওক, জাষ্টিছ ফৰ জুবিন গাৰ্গ এইবোৰ আৰু তো মানে বহুত ভাল লাগিছে দেই জুবিন দাৰ সমাধি মানে দেখি বহুত ভাল লাগিছে। মানুহৰ আদৰ মৰম জুবিন দাক লৈ কবিতা লিখিছে জুবিন দাৰ অনুৰাগীবোৰে জুবিন দাক লৈ আৰু বহুত মানুহে সদায় চাকি ধূপ জ্বলাই জুবিন দাক সোঁৱৰে। এয়া মোৰ মায়ে ধূপ চাকি জ্বলাই জুবিন দাক সোঁৱৰিছে, শ্ৰদ্ধাঞ্জলি জনাইছে। এইফালে ময়ো চাকি ধূপ জ্বলাই জুবিন দাক সেৱা জনাইছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু এইটোৱে কামনা কৰিছোঁ যাতে জুবিন দা য'তে আছে শান্তিত থাকক। জয় জুবিন দা, জয় জুবিন দা। I love জুবিন দা, জাষ্টিছ ফৰ জুবিন দা, জয় জুবিন দা।